ঠিক আছে ইনষ্ট্ৰীম এড সেটআপ কাৰ আহিছে আৰু ইয়াক কেনেকৈ সেটআপ কৰিব আজি তাৰ বিষয়ে কিছুমান হেল্ল' গাইজ সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছো আপোনালোকৰ মাজলৈ ইনষ্ট্ৰীম এড কেনেকৈ সেটআপ কৰিব লাগে তাৰ বিষয়ে কিছুমান তথ্য আৰু গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰিব আৰু সকলোৱে গম পাব যে ইয়াত কেনেকৈ সেটআপ কৰিব লাগে কি কৰিব লাগে ভিডিঅ'টো শেষলৈকে চাই থাকক তাৰ পিছত আপোনালোকক মই জনাই আছো কেনেকৈ সেটআপ কৰিব লাগে কেনেকৈ URL কোড ঢালিব লাগে কি কৰিব লাগে সকলোখিনি তথ্য জনাই আছো প্ৰফাইলত যাব প্ৰফাইলত যোৱাৰ পিছত আপোনালোকে ইয়াত দেখিছে তো প্ৰফেশনেল ড্যাশবোৰ্ডত ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত সিধা তলত যাব তলত এটো দেখা আছে মনিটাইজেশনৰ তলত আছে আপোনাৰ এটো দেখিছে সেটআপ অপচনটো ইনষ্ট্ৰীম এড সেটআপ আপোনালোকে ডাইৰেক্ট সেটআপ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ৰব ইয়া দেখিছে এনে ধৰণৰ হেৰি আহিব আপোনালোক কেনেকৈ কি কৰিব লাগে কেনেকৈ মনিটাইজেশন হ'ব কি সিস্টেম কৰিলে কেনেকৈ ইনষ্ট্ৰীম এড হ'ব বা আপোনালোকৰ ৰিলছ কেনেকুৱা ধৰণৰ এৰিব লাগিব কি কৰিব লাগিব ভিডিঅ' এলা সব ইয়াত জনাই থাকিব এইবিলাক এটো চাই ল'ব চোৱাৰ পিছত আপোনালোকৰ ডাইৰেক্ট এটো লিখা আছে লাৰ্ণ মোৰ ঠিক আছে লাৰ্ণ মোৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত কিছু সময় ৱেট কৰিব লাগিব তো কিছু সময় ৱেট কৰাৰ পিছত এনে এখন আপোনালোকৰ ওচৰত চাট আহিব ইয়াত লিখা থাকিব গেট ষ্টাৰ্ট উইথ দি ফেচবুক কন্টেন্ট মনিটাইজেশন বেটা ঠিক আছে তাৰ পিছত আপোনালোকে সিধা ওপৰত চাব ওপৰত এটা টু ডট আছে দেখিছে সেই টু ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই ফাৰ্ষ্টতে আছে গেট ষ্টাৰ্ট এই গেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আহিব এটো দেখিছে মনিটাইজেশন ইয়োৰ ওপৰ প্ৰথমৰ পৰা আপোনালোকৰ 3 নম্বৰটো চাওক মনিটাইজ ইয়োৰ কন্টেন্ট ঠিক আছে মনিটাইজ ইয়োৰ কন্টেন্টছত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত কিছু সময় অপেক্ষা কৰিব লাগিব তাৰ পিছত আপোনালোকে সিধা তলত যাব একো দবাব নালাগে সিধা তলত যাব ঠিক আছে সিধা তলত যাব তলত যোৱাৰ পিছত আপোনালোকে এটো দেখিছে সি ইফ ইউ কোৱালিফাই ইয়োৰ ইনষ্ট্ৰীম এড ঠিক আছে আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ কিছু সময় অপেক্ষা কৰিব লাগিব তাৰ পিছত আপোনালোকে ইয়াত কি কৰিব লাগিব জানেনে এইটো দেখিছে I am interested এটো দেখিছে হেটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকৰ মেইন বস্তুটো ইয়াত ওলাব ঠিক আছে মেইন আপোনালোকৰ যিখন ফৰ্ম হয় ইয়াতে সাবমিট কৰিব লাগিব ইয়াত লিখা আছে কি লিখা আছে ভালকৈ চাই লওক ফেসবুক কন্টেন্ট মনিটাইজেশন বেটা ইন্টাৰেষ্টেড ফৰ্ম ঠিক আছে ইন্টাৰেষ্ট ফৰ্ম আৰু ইয়াত আপোনালোকে এইটো দেখিছে প্ৰথমটো হৈ গ'ল ইমেইল এড্ৰেছ ঠিক আছে ইমেইল এড্ৰেছ দিব সেকেন্ডটো হৈ গ'ল আপোনালোকৰ ফেসবুক একাউন্ট URL এতিয়া বহুতে এটা ভাবে কি ফেসবুক একাউন্টৰ URL কোডটো ক'ত পায় ঠিক আছে হেতু আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে সিধা বেক যাব তাৰ পিছত আপোনালোকৰ প্ৰফাইলত টাচ কৰিব টাচ কৰাৰ পিছত আপোনালোকে তলত যাব তলত গৈ এটো 3 ডট দেখিছে না সাইডত তো 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে তলত যাব প্ৰথম এটো চাই ল'ব আপোনালোকৰ দেখিছে না কপি লিংক বুলি এটা আছে এটো কপি লিংকটো প্ৰথমত কপি লিংক কৰি ল'ব ঠিক আছে তাৰ পিছত আপোনালোকে যেটো আপোনালোক এটা কপি লিংক কৰিছিলে ন সেই কপি লিংকটো যেটো তাত URL কোডটো লিংক কৰিছিলে কপি কৰিলে সেই কোডটো ইয়াত দিব আৰু ওপৰত আপোনালোকৰ ইমেইল এড্ৰেছটো দিব তাৰ পিছত একো কৰিব লাগে ইয়াত আছে যে লেটস ডু দিস ঠিক আছে হেতুত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন ওকে আহি যাব তাত সাকসেসফুল দেখাই দিব তাৰ পিছত একো কৰিব নালাগে সিধা আপোনালোকে বেক গুছি যাব তো গাইস আজি ভিডিঅ'টো ইমানেই সেটআপ কৰিব সেটআপ কৰিলে বহুতখিনি ভাল হয় মানে বহুত ফেসবুকৰ পৰা বহুত নতুন নতুন তথ্য জানিবলৈ পাই থাকিব যিকোনো এটা সেটআপ আহিলে প্ৰথম আপোনালোকৰ তাত প্ৰথমে দেখা দিব এটো সেটআপ কৰিলে আৰু বাকিখিনিটো আপোনালোকে তাত পঢ়িলে নিজে গম পাবই তাত ফৰ্ম বিলাক কেনেকৈ কি কৰিব লাগে এটো গম পাবই নিজে আৰু সো গাইস ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে ফলো কৰি দিব